নমস্কাৰ আজি আমাৰ আলোচনাৰ বিষয় হৈছে শিক্ষণ বিজ্ঞান বা পেডাগজি আমাৰ এই আলোচনাত মুঠ 30টা প্ৰশ্ন লোৱা হৈছে আৰু এই 30টা প্ৰশ্নৰ এটা আলোচনা আগবঢ়োৱা হৈছে তেতিয়াহ'লে আমি মূল আলোচনালৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো হৈছে স্কুল শব্দটো কোন ভাষাৰ পৰা আহিছে অপচন কত আছে লেটিন খত গ্ৰীক গত জাৰ্মান ঘ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ গ্ৰীক প্ৰশ্ন নম্বৰ 2 এই স্কুল শব্দটো গ্ৰীক ভাষাৰ স্কুলৰ পৰা আহিছে খ স্কুলৰ পৰা আহিছে গ স্কুলেও পৰা আহিছে ঘ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক স্কুল শব্দৰ পৰা আহিছে প্ৰশ্ন নম্বৰ 3 আধুনিক শিক্ষা ব্যৱস্থা ক শিশুকেন্দ্ৰিক খ শিক্ষক কেন্দ্ৰিক গ পাঠ্যক্ৰম কেন্দ্ৰিক ঘ ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ক শিশুকেন্দ্ৰিক নম্বৰ 4 শিশুকেন্দ্ৰিক শিক্ষাত এগৰাকী দক্ষতা সম্পন্ন শিক্ষক হ'বলৈ প্ৰয়োজন ক মনোবিজ্ঞানৰ জ্ঞান খ অৰ্হতা গ পাঠ্যপুথিৰ জ্ঞান ঘ ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰ হৈছে মনোবিজ্ঞানৰ জ্ঞান প্ৰশ্ন নম্বৰ 5 শিক্ষকজন ছাত্ৰ ছাত্ৰীৰ বাবে অপচন ক দাৰ্শনিক খ বন্ধু গ পথ প্ৰদৰ্শক ঘ আটাইকেইটা শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ঘ আটাইকেইটা প্ৰশ্ন নম্বৰ 6 শিশুকেন্দ্ৰিক শিক্ষাৰ বাটকটীয়া অপচন কত ফ্ৰবেল খ মন্টেছৰী গ ৰুচু ঘ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন গ ৰুচু প্ৰশ্ন নম্বৰ 7 নেতিবাচক শিক্ষাৰ প্ৰৱৰ্তক অপচন ক পেষ্টালজি খ ৰুচু গ প্লেটো ঘ ক আৰু খ হে শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন খ ৰুচু প্ৰশ্ন নম্বৰ 8 এগৰাকী আদৰ্শ শিক্ষকৰ গুণাৱলী ক বাগ্মিতা খ ৰসিকতা গ বিষয়বস্তুৰ জ্ঞান ঘ আটাইকেইটা শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ঘ আটাইকেইটা শুদ্ধ প্ৰশ্ন নম্বৰ 9 বিদ্যালয় এখনৰ মানৱ সম্পদ হ'ল ক শিক্ষাৰ্থী খ শিক্ষক গ অধ্যক্ষ ঘ আটাইকেইটা শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ আটাইকেইটা শুদ্ধ প্ৰশ্ন নম্বৰ 10 বিদ্যালয় এখনত থাকিব নালাগে ক পায়খানা আৱাস খ পাণ দোকান গ সংগ্ৰহালয় ঘ জাবৰ পেলোৱা যতন ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ পাণ দোকান প্ৰশ্ন নম্বৰ 11 নিৰ্দেশনামূলক সঁজুলিসমূহৰ বিষয়ে জ্ঞান থকাটো অতি জৰুৰী ক শিক্ষাৰ্থীৰ খ অভিভাৱকৰ গ শিক্ষকৰ ঘ কেৱল কটো শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন গ শিক্ষকৰ প্ৰশ্ন নম্বৰ 12 বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত সৰ্বাধিক গুৰুত্ব দিব লাগে ক শিক্ষাৰ্থীৰ অন্তৰ্নিহিত সম্ভাৱনীয়তা বিকাশ সাধনত খ শিক্ষাৰ্থীয়ে সৰ্বাধিক নম্বৰ পোৱাত গ পাঠ্যপুথিৰ প্ৰশ্নসমূহ মুখস্থ কৰাত ঘ বৃত্তিমুখী অৰ্হতা অৰ্জনত ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক শিক্ষাৰ্থীৰ অন্তৰ্নিহিত সম্ভাৱনীয়তা বিকাশ সাধনত প্ৰশ্ন নম্বৰ 13 শিক্ষাদান সফল কৰিবলৈ শিক্ষকে অপচন ক চেকনিৰ আগত বিদ্যা নীতি পালন কৰিব লাগে খ পঢ়াব লাগে আৰু প্ৰশ্ন সুধিব লাগে গ সকলোকে মুক্ত মনে অংশগ্ৰহণৰ সুবিধা দিব লাগে ঘ স্কুলত পঢ়োৱাৰ উপৰিও টিউচনত শিকাব লাগে ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ সকলোকে মুক্ত মনে অংশগ্ৰহণৰ সুবিধা দিব লাগে প্ৰশ্ন নম্বৰ 14 শ্ৰেণীকক্ষত শিক্ষাদান কৰোঁতে শিক্ষকজন বিৰত থাকিব লাগে ক হাঁহি ধেমালি কৰাৰ পৰা খ পাঠ্যপুথিৰ জ্ঞানৰ উপৰিও অন্য জ্ঞান দিয়াৰ পৰা গ অত্যধিক পুনৰাবৃত্তিৰ কৰাৰ পৰা ঘ আটাইকেইটা শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ অত্যধিক পুনৰাবৃত্তি কৰাৰ পৰা প্ৰশ্ন নম্বৰ 15 শিক্ষাদান আৰু গ্ৰহণ কাৰ্য ফলপ্ৰসূ কৰিবলৈ শিক্ষক শিক্ষাৰ্থীৰ মাজত অপচন ক শিক্ষকৰ প্ৰতি ভয় থাকিব লাগে
খ চিনাকি থাকিব লাগে, গ সহযোগিতা থাকিব লাগে, ঘ আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ সহযোগিতা থাকিব লাগে। প্ৰশ্ন নম্বৰ 16, শিক্ষকে শিক্ষাৰ্থীসকলৰ সমস্যাসমূহ চিনাক্ত কৰিব পাৰে। অপশ্যন ক কাৰ্যকৰী পৰ্যায়ত, খ পৰিকল্পনা পৰ্যায়ত, গ মূল্যায়ন পৰ্যায়ত, ঘ আটাইকেইটা অশুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক কাৰ্যকৰী পৰ্যায়ত। প্ৰশ্ন নম্বৰ 17, এজন শিক্ষকে ব্যক্তিগতভাৱে প্ৰতিজন শিক্ষাৰ্থীকে অপশ্যন ক জানিব নালাগে, খ জানিব লাগে, গ জনাৰ প্ৰয়োজন নাই, ঘ কেৱল নাম আৰু ৰোল নং জানিলেই হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ জানিব লাগে। প্ৰশ্ন নম্বৰ 18, বেতডাল দলিয়াই পেলাই শিশুক আঁকোৱালি লোৱা উক্তিটো কাৰ? অপশ্যন ক প্লেটুৰ, খ পাৰ্চিনানৰ, গ স্পেন্সাৰৰ, ঘ ৰুচুৰ। ইয়াৰ শুদ্ধ উত্তৰ ঘ ৰুচুৰ। প্ৰশ্ন নম্বৰ 19, এজন অন্ধ শিশুৱে সুন্দৰকৈ গান গাব পাৰে এনেবোৰ শিশুকে কোৱা হয়। অপশ্যন ক প্ৰতিভাশালী শিশু, খ সৃষ্টিশীল শিশু, গ বিশেষ দক্ষতা সম্পন্ন শিশু, ঘ অনগ্ৰসৰ শিশু। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ বিশেষ দক্ষতা সম্পন্ন শিশু। প্ৰশ্ন নম্বৰ 20, তলৰ কোনটো শিশুৰ সমস্যাৰ জড়িত আচৰণৰ ভিতৰত নপৰে? অপশ্যন ক টোপনি যোৱা, খ খোৱা সমস্যা, গ চুৰ কৰা, ঘ বিচনাত পেচাব কৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক টোপনি যোৱা। প্ৰশ্ন নম্বৰ 21, অন্তৰ্ভুক্তিমূলক শিক্ষাই সমাজৰ পৰা আঁতৰ কৰিব পাৰে। অপশ্যন ক লিংগ বৈষম্য, খ জাতিগত বৈষম্য, গ শাৰীৰিক বৈষম্য, ঘ আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আটাইকেইটা শুদ্ধ। প্ৰশ্ন নম্বৰ 22, তলৰ কোনটো অন্তৰ্ভুক্তিমূলক শিক্ষাৰ নীতি নহয়? ক শিশুসুলভ মূল্যায়ন, খ ব্যক্তিগত পাৰ্থক্য, গ শূন্য প্ৰত্যাখ্যান, ঘ কঠোৰ অনুশাসন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ কঠোৰ অনুশাসন। প্ৰশ্ন নম্বৰ 23, অন্তৰ্ভুক্তিমূলক শিক্ষাই সমমূল্য আৰু সম অধিকাৰ প্ৰদান কৰে। ক বিশেষভাৱে সক্ষমসকলক, খ শ্ৰৱণ অক্ষমসকলক, গ বাক অক্ষমসকলক, ঘ সকলো প্ৰকাৰৰ শিক্ষাৰ্থীক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ সকলো প্ৰকাৰৰ শিক্ষাৰ্থীক। প্ৰশ্ন নম্বৰ 24, অন্তৰ্ভুক্তিমূলক শিক্ষাৰ অভিধানিক অৰ্থ হ'ল। অপশ্যন ক সকলোকে শিক্ষাত সামৰি লোৱা, খ অকলে শিক্ষা গ্ৰহণ কৰা, গ বিশেষভাৱে সক্ষমসকলক শিক্ষা দিয়া, ঘ প্ৰাপ্তবয়স্কসকলক শিক্ষাত সামৰি লোৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক সকলোকে শিক্ষাত সামৰি লোৱা। প্ৰশ্ন নম্বৰ 25, শিশুৰ অনগ্ৰসৰতাৰ এটা প্ৰধান কাৰণ হ'ব পাৰে। ক সমাজ আৰু পৰিৱেশ, খ বংশগতি আৰু অনুষ্ঠান, গ বংশগতি আৰু পৰিৱেশ, ঘ সমাজ আৰু বংশগতি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ বংশগতি আৰু পৰিৱেশ। প্ৰশ্ন নম্বৰ 26, বিশেষ শিক্ষা তলৰ কোনটোৰ লগত জড়িত? ক শিক্ষক প্ৰশিক্ষণৰ লগত, খ ব্যতিক্ৰমী শিশুৰ শিক্ষাৰ লগত, প্ৰতিভাশালী শিশুৰ শিক্ষাৰ লগত, ঘ প্ৰাপ্তবয়স্ক শিক্ষাৰ লগত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ ব্যতিক্ৰমী শিশুৰ শিক্ষাৰ লগত। প্ৰশ্ন নম্বৰ 27, TLM-ৰ সম্পূৰ্ণ ৰূপ। অপশ্যন ক টিচিং লাৰ্ণিং মেটেৰিয়েলছ, অপশ্যন খ টোটেল লিটাৰেচি মিছন, গ টিচাৰ লাৰ্ণাৰ মেডিয়াম, আৰু ঘ টিচিং লাৰ্ণিং মেচিনছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক টিচিং লাৰ্ণিং মেটেৰিয়েলছ, অৰ্থাৎ শিক্ষণ সামগ্ৰী বা সঁজুলি। প্ৰশ্ন নম্বৰ 28, তলৰ কোনটো শিক্ষণৰ দৃশ্য শ্ৰাব্য আহিলা? অপশ্যন ক ব্লেকবোৰ্ড, খ টেপ ৰেকৰ্ডাৰ, গ ৰেডিঅ', ঘ দূৰদৰ্শন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ দূৰদৰ্শন। প্ৰশ্ন নম্বৰ 29, শিক্ষাদান প্ৰক্ৰিয়াৰ পৰ্যায় কেইটা হ'ল? অপশ্যন ক কাৰ্যকৰী পৰ্যায়, খ পৰিকল্পনা পৰ্যায়, গ মূল্যায়ন পৰ্যায়, ঘ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ আটাইকেইটা। প্ৰশ্ন নম্বৰ 30, সম্পূৰ্ণ সাক্ষৰতাৰ অভিযান আছিল। ক শিক্ষাৰ্থী কেন্দ্ৰিক, খ পুথি কেন্দ্ৰিক, গ শিক্ষক কেন্দ্ৰিক, ঘ বিদ্যালয় কেন্দ্ৰিক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক শিক্ষাৰ্থী কেন্দ্ৰিক। তেতিয়াহ'লে আজি আমাৰ এই আলোচনাত মুঠ 30টা প্ৰশ্ন আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে এই প্ৰশ্নসমূহৰ পৰা নিশ্চয় উপকৃত হৈছে। গতিকে আজিলৈ ইয়াতে এৰিছোঁ। লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ বিদায়, ধন্যবাদ।